নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ এয়া একেবাৰে সহজ পদ্ধতিৰে সাজ বনাবলৈ লৈছোঁ। তেতিয়াহ'লে আহকচোন চাওঁ ভিডিঅ'টো কেনেদৰেনো মই সাজ বনাইছোঁ। প্ৰথমতে মই এখন কলপাত কাটি লৈছোঁ। এয়া কলপাতখিলা কাটি ল'লোঁ। তাৰপিছত এয়া মই এক ৰাতি তিয়াই থৈছিলোঁ চাউল। তাৰপিছত এটা সৰু বিন্ধা লগা পাত্ৰত এনেদৰে পাত কেইখনমান লেৰেলাই ল'লোঁ। ইয়াৰ চাৰিওকাষে এনেদৰে দি দিছোঁ যাতে চাউলখিনি ভাপত দিওঁতে ইয়াৰ ভাপটো বাহিৰলৈ ওলাই নাহে। আৰু এনেদৰে ধুনীয়াকৈ চাৰিওকাষে দি ল'লোঁ। তাৰপিছত এনেদৰে চাউলখিনি মই দি ল'লোঁ, একেলগ কৰি ল'লোঁ। তাৰপিছত এইফালে মই এটা কুকাৰত অলপমান পানী এনেদৰে গৰম কৰি লৈছোঁ। আৰু কুকাৰটো ওপৰত দিবৰ কাৰণে মই এখন কটন তিতা কাপোৰ এনেদৰে চাৰিওকাষে মেৰিয়াই লৈছোঁ যাতে ইয়াৰ হাৱাটো পানীৰ যোনটো ভাপ হয় সেইটো বাহিৰলৈ ওলাই আহিব নোৱাৰে। আপোনালোকেও তাৰ প্ৰতি চকু দিব যে চাৰিওফালে হাৱাটো ওলাই আহিলে মানে ভালদৰে চাউলটো সিজি নাযাব। এয়া চাওকচোন, মই ধুনীয়াকৈ দি লৈছোঁ। তাৰপিছত চাউলখিনি পানীখিনিৰ ওপৰত বহাই দিলোঁ। বহাই দিয়াৰ পিছত এই চাৰিওকাষে যোনখিনি কলপাত আছে এনেদৰে এই কলপাতখিনি মই আকৌ এনেকৈ মটকাই দিছোঁ। কলপাতখিনি দিলে এইটো কাৰণেও ভাল, ইয়াৰ এটা বহুত ধুনীয়া চেণ্ট ওলায় কলপাতৰ পৰা। সেইকাৰণে আচলতে মই কলপাত ব্যৱহাৰ কৰোঁ। কিছুমানে বেলেগ এনেধৰণৰ ফুটা লগা বাচন কিনিবলৈও পায়, মই কিন্তু কিনা নাই আজিলৈকে। তাৰপিছত এখন কাঁহৰ কাঁহীয়ে হওক নতুবা বেলেগ ধৰণৰ কোনোবা কিবা ঢাকনা হ'লেও হয়, এনেদৰে ঢাকি দিব আপোনালোকে। তাৰপিছত মাজতে এবাৰ মই এয়া চাইছোঁ সিজিছেনে নাই, কিন্তু বৰ সুন্দৰকৈ সিজি গৈছে চেৱা ভাতখিনি। বৰ ধুনীয়া হৈ সিজিছে। তাৰপিছত আকৌ মই এখন হাতেৰে চাইছোঁ, হাতাখন লগাই দি চাইছোঁ ভাতখিনি হৈছেনে নাই। এইখিনি বৰ সুন্দৰকৈ হৈছে আৰু ইয়াৰ গোন্ধটোও বৰ সুন্দৰ আহিছে। এয়া চাওকচোন, বহুত ধুনীয়া হৈছে। তাৰপিছত এই ভাতখিনি মই এখন কলপাতত ঠাণ্ডা হ'বলৈ এনেদৰে মেলি দিছোঁ। চাব যাতে আপোনালোকে কেতিয়াবা যদি বনায় তেতিয়া ভাতখিনি ঠাণ্ডা হ'ব লাগিব। গৰমে গৰমে আপোনালোকে তাত যোনটো সাজত ঔষধ দিয়ে সেই ঔষধটো দিলে মানে টেঙা হৈ যায়। সেইটো কাৰণে মই একেবাৰে বস্তুটো ঠাণ্ডা কৰি লৈছোঁ। এয়া হাতাখনে লৰাই লৰাই দি আছোঁ। এয়া আপোনালোকেও এনেদৰে ঠাণ্ডা কৰি ল'ব। হাতা ব্যৱহাৰ নকৰিলেও আপোনালোকে হাতো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া হৈছে সেই সাজৰ গুটি। এইখিনিকে মই এতিয়া ভালদৰে ভাঙি ল'ম। এয়া ভালদৰে ভাঙি লৈছোঁ মই। একেবাৰে মিহিকৈ একদম গুড়ি হৈ যাবলৈ দিব আপোনালোকে। গোটা গোটা হৈ থাকিলে ভাল নহয়, মিহি হ'ব লাগে। তাৰপিছত এয়া ভাত চুই চাইছোঁ মই, ঠাণ্ডা হৈছে। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই ইয়াত সেই সাজৰ গুটিকেইটা মিলাই দিলোঁ। গুড়িখিনি যে কৰিছিলোঁ মই সেইখিনি গুটিখিনি ইয়াত মিলাই ভালদৰে সানি লৈছোঁ যাতে ভালদৰে সান খাই যায় ভাতখিনিৰ লগত। নহ'লে ক'ৰবাত গোটা গোটা হৈ থাকিলে ভাল নহ'ব। সেয়া ধুনীয়াকৈ সান খাই গৈছে। আৰু মাজে মাজে মই অকণমান পানীও ছটিয়াই আছোঁ। এয়া তাৰপিছত পানী ছটিওৱাৰ পিছত আকৌ ভালদৰে আপোনালোকে এনেদৰে সানি ল'ব। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এটা এলুমিনিয়ামৰ বাচনত থৈছোঁ। আপোনালোকে বেলেগ কলহতো থ'ব পাৰে, বেলেগ কিবা বস্তুটো থ'ব পাৰে। মই এলুমিনিয়ামৰ পাত্ৰটোতে থৈছোঁ কাৰণ মোৰ মাটিৰ কলহ নাই। আৰু এয়া ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে কোনে কোনে বাৰু সহজ পদ্ধতিৰে সাজ বনায় মোক জনাবচোন, কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।